দুখৰ কথা যোৱাকালি মোৰ ঘৰত কাজিয়া হৈছিল। ইয়াকুব মাষ্টৰ আহিছে আৰু গণি মাষ্টৰ আহি মোৰ ঘৰৰ বেজালখন মিঠাই দিছে। ৰাতিপুৱা মোৰ ল'ৰা দুটা আহিছে, এটা তাকে এটা নানাবাৰীত। সি আহি কৈছে দেউতা পইচা দিয়া। মই কৈছোঁ পইচা নাই, 200 টকা তাক দিছোঁ সৰুটোক, যিটোৰ নাম জোন, আৰু ডাঙৰটোৰ মোন, তাক দিছোঁ 20 টকা, ইয়াক দিছোঁ 200 টকা চাইকেল ঠিক কৰিব। মোৰ মাইকীক কৈছে সি কেলা বান্দৰ পালি ওলাই যা। মই কৈছোঁ কি কৰিম, মোক চাহ পানী দে না। সি কৈছে মুঠ খা। কৈছে মই এইটো হাতেৰে এনেকৈ মাৰিছোঁ, মাৰোঁতে বচি পৰি গ'ল, অলপ মাথা মাৰিছে। পিছত মোৰ ডাঙৰ ল'ৰাটো মোক এনেকৈ ধৰিছে, ৰাইজ সাক্ষী দিব, যিজন মাইকী মানে মোক কৈছিল সাক্ষী দিব। পিছত মোৰ মাইকীয়ে মাৰিছে, ঝাৰু দি মাৰিছে, বাটাম দি মাৰিছে, গোটেই ৰাইজে ক'ব। মই তাৰ পৰা মোৰ যিজন মানুহে মোক কৈছিল মাইকী মানুহ, সি কৈছে বাবা তই ওলাই যা, নগাঁও যা, তোৰ মা আছে বেলেকুৰিনি নিৰিমাই লস্কৰ। মই দবকে আহিছোঁ খাঞ্চি বজাৰ চাহ এটা খাম। আৰু এজন মানুহ আছে আনোৱাৰ, সি মুছলিম ল'ৰা, মোক এনেকুৱা ধৰি ৰদ দি মাৰিছে, মোৰ চোলা তোলা ফালি দিছে, টকা হাতিৰ মোৰ 5,300 টকা। মোবাইলটো মই পাইছোঁ যেন মোৰ বেগত আধাৰ কাৰ্ডটো নাই, ৰেচন কাৰ্ড নাই, এইবিলাক নাই, সিহঁতে বনোৱা দিয়া নাই। মোৰ যিমান আছিল যি পইচা কৰি মই বিশেষ কৰি খোৱা মানুহ, মই দুখ কৰিছোঁ, আইন আছে। এদিন গৈছিলোঁ মুৰাজাৰ, মই বিজেপিৰ গান গাওঁ, দুখ বেয়াকৈ মাৰিছে 1 মাহ আগত, বুলিছে মোক আশ্ৰয় নিদিয়ে। এতিয়া মই ভয় খাই দৰকাত সোমোৱা নাই, ইহঁতৰ পইচা পাতি বেছি, মুছলিম মানুহ মোক মাৰি পেলাব। এতিয়া মই ভয়তে মই ডিব্ৰুগড় গৈ আছো, থিয়েটাৰ আছে থিয়েটাৰ, ইয়াত দৰকাত থাকিলে মই মাৰি পেলাব। ৰদ দি মাৰিছে, গছকি মাৰিছে, মোৰ খুৰালি সৰু মাইকীও মাৰিছে, জামুন। ই কৈছে ঢাল লৈ ঘূৰি আছে, ই কৈছে তোক পালে কাটি পেলাম, হিমন্ত গৰু কৰা বন্ধ কৰিছে, তই বিজেপিৰ গান গান। এতিয়া মই ভয়তে মই ডিব্ৰুগড় পলাইছো, মোৰ মা নিৰিবা সেই বেলেকুৰি, মাকক আশীৰ্বাদ লৈ মই যামগৈ। আৰু আমাৰ প্ৰবীণ বৰা যমুনা গাভৰুৰ লগত ভিডিঅ' আছে, আৰু প্ৰশান্ত নুমাল। মই কি কৰি, মই অসমীয়া হওক যি হওক, মইতো মানুহ। 81 মোৰ দেউতাক কোনোবাই মাৰিছিল, পিছত মুছলমানে মোক ডাঙৰ দীঘল কৰি পুহিছিল, আজি মোক এনেকুৱা মাৰপিট কৰিছে। মোৰ হাত নাই, সি দেখালো না, তাৰ ভাইটিয়ে মোক, মই কৈছোঁ চাহ অকণমান দে না, সি কয় কেনে মুঠ খা। মই তাৰ লগত এনেকৈ ঢাকাৰা মাৰিছোঁ, এইটো হাতেৰে অলপ ইয়াত মাতিছে। সিহঁতে গোটেই গাঁওখন মিলি চাহ লৈ কোৰ লৈ আহিলে। মই কাঞ্চি বজাৰত বহি আছো চাহ খাই, ইয়াত এনেকৈ গছকি মাৰি মূৰত মাৰি দিলে, ইয়াত দাঁত লৰাই দিছে। আপোনালোকে ফেচবুকত চাব, বহুত মানে ভিডিঅ' কৰিছে, ৰাইজে চাই আছে, সি মাৰি আছে অকলে। এই মুছলমান ৰাইজ তহঁতৰ দৰমহা নাই নেকি? মই গছৰ গাওঁ, গান গাওঁ, মই ভিক্ষা কৰি পইচা খাওঁ। এতিয়া মোৰ ল'ৰা ছোৱালী 3টা আছে, ডাঙৰটো মোহন, জোন, তৰা। এইটো মই গুৱাহাটীৰ পৰা পুলিচ আনি মোৰ ল'ৰা ছোৱালী লৈ একেবাৰে শিৱসাগৰ যাওঁ, আৰু সি কিয় মোক মাৰিছে, গছকি মাৰিছে, ইয়াত দাঁত ভাঙি দিছে। এই সমষ্টিত বিচাৰ নাই। আজি মই ৰেচন কাৰ্ড নাপাওঁ, পইচা পাতি নাপাওঁ, অৰুণোদয় নাপাওঁ, মই বিজেপিৰ গান গাওঁ। বিচাৰ দিছোঁ গণি মাষ্টৰ, ইয়াকুব মাষ্টৰ, সিহঁতে কয় চবৰ ধৈৰ্য কৰ। মই ধৈৰ্য কৰি লৈছোঁ, মোৰ পইচা পাতি নাই বুলি কয়, মই মেণ্টেল নহয় দে। মই যদি মেণ্টেল হওঁ, আজি মোৰ ল'ৰা মেট্ৰিকত পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন, কি ভুল কৰিলোঁ? এতিয়া মই মাৰ ঘৰত আহিছোঁ, মোক মা পাইছোঁ। যিবিলাকে পঢ়িছিল 36 বছৰ পিছত সিহঁতে কৈছে সিহঁতে মাটি বাৰী দিয়া নাই। মই কৈছোঁ মোক মাক উলিয়াই দিয়ে। মোৰ দেউতা ঘৰ যমুনা কাৰ্বি আংলং শিৱ বজাৰ, আৰু মা ঘৰ হৈছে বেলেকুৰি নিৰিমাই লস্কৰ।